নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছো। আজি আমি লৈ আহিছো, যিহেতু আজি আপোনাৰ কন্যা ৰাশি, কন্যাৰ ৰাশিৰ আজি আপোনাৰ সাপ্তাহিক ৰাশিফল, আৰু আপোনাৰ সেই সাপ্তাহিক ৰাশিফল আজি আপোনাৰ ক'বলৈ গ'লে 28 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আপোনাৰ 4 মেলৈকে। আজি আপোনাৰ 28 এপ্ৰিলৰ পৰা 4 মেলৈকে আজি আপোনাৰ যিসকল আজি আপোনাৰ কন্যা ৰাশিৰ জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে আজি আপোনাৰ আৰ্থিক দিকটো হওক, আপোনাৰ পাৰিবাৰিক দিক, আপোনাৰ শিক্ষা, আমি গোটেইখিনি আজি আপোনাৰ বিতংভাৱে আমি আলোচনা কৰিম। গতিকে আজি পলম নকৰি আজি আপোনাৰ এই ভিডিঅ' আপোনালোকে অকণমান স্কিপ নকৰিব। আৰু কাৰণ এই ভিডিঅ' কিয় কৈছো যে স্কিপ নকৰিব, কাৰণ যে আজি আপোনাৰ শেষত আপোনাৰ থাকিব যে প্ৰতিকাৰ। হয়, প্ৰতিকাৰ যদি আপুনি নকৰে কিন্তু আপোনাৰ সেই ফল আপুনি নাপাব পাৰে। আৰু যিহেতু আপোনালোকে গম পায় যে আজি আমাৰ এই যি প্ৰজ্ঞান ইউনিভাৰ্ছ যি চেনেল, আপোনালোকৰ যি চেনেলত আজি আমি যিহেতু চন্দ্ৰ ৰাশিৰ ওপৰত ভিত্তি কৰি আমি আলোচনা কৰো, তো গতিকে আজি আহক আমি কন্যা ৰাশিৰ ওপৰত আমি যিহেতু আলোচনা কৰিবলৈ লৈছো, গতিকে পলম নকৰি বলক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ যি কন্যা ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ এই সপ্তাহটো কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আৱেগিক আৰু মানসিকভাৱে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। ঘৰ, পৰিয়াল আৰু ব্যক্তিগত জীৱন দীৰ্ঘদিনীয়া মানসিক চাপৰ পৰিস্থিতিয়ে এই সপ্তাহৰ ভিতৰত পৰাও আপোনাক দুখী আৰু অস্থিৰ কৰি তুলিব পাৰে। অৱশ্যে আপুনি বাহিৰৰ পৰা স্বাভাৱিক দেখাবলৈ চেষ্টা কৰিব আৰু আপোনাৰ প্ৰকৃত অনুভৱ আনৰ পৰা লুকুৱাবলৈ চেষ্টা কৰিব পাৰে। আৰু কিন্তু এই চাপ আপোনাৰ স্বভাৱৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, আৰু যাৰ বাবে খিংখিঙীয়া আপোনাৰ বিৰক্তি আৰু কেতিয়াবা আক্ৰমণাত্মক আপোনাৰ আচৰণ দেখা যাব। প্ৰিয় দৰ্শক, গতিকে নিজকে শান্ত কৰি ৰাখিবলৈ আপুনি ধ্যান, প্ৰাণায়াম বা যিকোনো ইতিবাচক কামৰ সহায় লোৱাটো আপোনাৰ কাৰণে উপকাৰী হ'ব। প্ৰিয় দৰ্শক, যিহেতু আমি আজি আপোনাৰ আৰম্ভণিতে যিহেতু আপোনাক কৈছো যে আজি আপোনাৰ ক'বলৈ গ'লে কি কি সাৱধান লোৱাটো আপোনাৰ জৰুৰী আছে, তো আজি আহক আমি আৰম্ভ কৰো যে আজিৰ যি ভিডিঅ'ৰ প্ৰথম যি দিশ আছে আৰ্থিক দিশনো আপোনাৰ কেনেকে হ'ব। যে আমি কন্যা ৰাশিৰ যদি আমি আৰ্থিক দিশটো এই সপ্তাহৰ যি 7টা দিনৰ আজি আমি যদি চোৱা হয় আৰ্থিক দিশটো আপোনাৰ কেনেকে যাব, গতিকে আহক আমি আৰ্থিক দিশৰ বিষয়ে আলোচনা কৰো। প্ৰিয় দৰ্শক, যদি চোৱা হয় আপোনাৰ আৰ্থিক দিশটো কৈছে যে আপোনাৰ এই সপ্তাহত আপুনি যিকোনো বিষয়ত আপুনি চিন্তাশীল সিদ্ধান্ত লোৱাৰ সময় হয়। আৰু যদি আপুনি আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব বিচাৰে তেন্তে বিনিয়োগ কৰাৰ আগতে সাৱধান হোৱাটো প্ৰয়োজনীয়। আৰু যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ সময়ত কেৱল সেইসকলৰ জাতক জাতিকাৰ পৰা পৰামৰ্শ লওক যিসকল ব্যৱহাৰিক, অভিজ্ঞ আৰু বিশ্বাসযোগ্য হয়। আৰু অজ্ঞাত বা আৱেগিক পৰামৰ্শৰ পৰা আপুনি আঁতৰি থাকক, নহলে আৰ্থিক লোকচানৰ সম্ভাৱনা দেখা গৈছে। সঠিক নিৰ্দেশনাৰ দ্বাৰা আপুনি আপোনাৰ ধন সুৰক্ষিত কৰিব পাৰে আৰু লগতে লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, আজি আমি যদি চোৱা হয় আপোনাৰ সপ্তাহৰ মাজ ভাগত বা শেষৰ দিনবোৰত হয়তো কোনোবা ভাল খবৰ পৰিয়ালত পোৱা যায়, যেনে আৰু আলহী অহাৰ খবৰ। এই সুখৰ উপলক্ষে পৰিয়াল সদস্যৰ মাজত পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি বৃদ্ধি পাব। এই অনুষ্ঠানটো বিশেষ কৰি তুলিবলৈ ঘৰতে সৰুকৈ উদযাপন কৰা বা পিকনিকৰ আয়োজন কৰাটো ভাল হ'ব। আৰু ইয়াৰ ফলত আমি পাৰিবাৰিক সম্পৰ্কটো মধুৰতা বৃদ্ধি হোৱাই নহয়, আপোনাৰ মানসিক ভাগৰ বহু পৰিমাণে দূৰ হ'ব পাৰে। প্ৰিয় দৰ্শক, যিহেতু আমি আৰ্থিক দিকটো আৰু আমাৰ পৰিয়ালৰ দিকটো আপোনালোকৰ ওচৰত আমি আলোচনা কৰিম। ইয়াৰ পিছত আমি যদি চোৱা হয় আজি আপোনাৰ কামৰ কথা, যদি আপোনাৰ এই সপ্তাহটোত আপোনাৰ কৰ্মৰ দিকটোনো কেনেকে হ'ব, আমি কৰ্মৰ দিশটো যদি আমি চাওঁ, তো আজি আহক আমি কৰ্মৰ দিশটো আমি আলোচনা কৰো। তো গতিকে আহক প্ৰিয় দৰ্শক, যদি চোৱা হয় কৰ্মৰ দিশটো, আজি আমাৰ কামৰ কথা ক'বলৈ গ'লে এই সপ্তাহত আপুনি কিছুমান মানসিক চাপৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। জ্যেষ্ঠ বিষয়া যি আপোনাৰ বছৰৰ আপোনাৰ মাজত অলপ কঠোৰ হৈ থাকিব পাৰে, আৰু তেওঁলোকে আপোনাৰ কামত হোৱা সৰু সৰু ভুলবোৰক অতিৰঞ্জিত কৰিব পাৰে, যাৰ ফলত আত্মবিশ্বাসৰ অভাৱ হ'ব পাৰে। আৰু কন্যা ৰাশিৰ কিছুমান স্থানীয় লোকেও সহকৰ্মীৰ সন্মুখত অপ্ৰীতিকৰ বা অপমানজনক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত সংযম আৰু ধৈৰ্যৰ কাম কৰাটো প্ৰয়োজনীয় হ'ব। কোনো বিবাদ লিপ্ত নহ'ব আৰু শান্ত হৈ নিজৰ কাম সম্পূৰ্ণ আপুনি কৰক। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো যে আজি আপোনাৰ
আপোনাৰ যিহেতু আমি কামৰ যি দিশ আজি আমাৰ যিটো কৰ্মৰ দিশৰ ওপৰত আমি যিহেতু আলোচনা কৰিলো ইয়াৰ পিছত আমি যদি চোৱা হয় আৰু যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ কাৰণে আজি আমি ক'বলৈ গ'লে শিক্ষাৰ দিশটো চোৱাটো আমাৰ দৰকাৰ আছে তো আমি শিক্ষাৰ দিশটো যদি আমি চোৱা হয় যে আপোনাৰ শিক্ষা আপোনাৰ কেনেকৈ যাব এই সপ্তাহটোত আপোনাৰ শিক্ষাৰ বিষয়ে আমি আলোচনা কৰো বলক তো গতিকে যদি আমি চোৱা হয় যে আপোনাৰ যিসকল কন্যা ৰাশিৰ জাতক জাতিকা আছে তেখেতসকলৰ যদি শিক্ষাৰ দিশটো যদি চোৱা হয় যে কৈছে যে এই সপ্তাহটো শিক্ষাৰ ক্ষেত্ৰত কন্যা ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে অতি অনুকূল হ'ব আৰু নিয়মিত আৰু অনুশাসনেৰে পঢ়া শুনা কৰি থাকিলে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফল লাভ কৰিব পাৰিব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবেও এই সময়ত ইতিবাচক সংকেত দিছে আৰু অৱশ্যে পঢ়া শুনাত অসাৱধান নহ'ব আৰু বিক্ষিপ্ততা পৰিহাৰ কৰক। প্ৰিয় দৰ্শক যিহেতু আপোনাৰ শিক্ষাৰ দিশটো আমি যিহেতু গম পালে যে আজি আপোনাৰ কৈছে যে আপোনাৰ পঢ়া শুনাত আপুনি অসাৱধান নহ'ব আপুনি যদি অসাৱধান হয় তেতিয়া কিন্তু আপোনাৰ অসুবিধা হ'ব পাৰে। ইয়াৰ পিছত আমি যদি চোৱা হয় আজি যিহেতু আমি আৰম্ভণিতে ক'লো যে আজি আপোনালোকে যিহেতু ভিডিঅ'টো স্কিপ কৰা নাই কিয় কৰা নাই কাৰণ আজি আপোনালোকে প্ৰতিকাৰৰ কাৰণে তো আপোনাৰ এই সপ্তাহত আপোনাৰ প্ৰতিকাৰনো আপুনি কি কৰিলে আপোনাৰ কাৰণে ভাল হ'ব। প্ৰতিকাৰটো যদি আমি চোৱা প্ৰতিকাৰ আপোনাৰ কাৰণে কি কৈছে যে যিসকল কন্যা ৰাশিৰ জাতক জাতিকা আছে যিহেতু আপোনালোকৰ কাৰণে প্ৰতিকাৰটো কৈছে যে আপোনাৰ দৈনিক ভগৱান গণেশ আপুনি স্মৰণ কৰি ওম গণপতাই নমঃ মন্ত্ৰ আপুনি জপ কৰিলে আপোনাৰ কাৰণে ভাল আছে বা আপোনাৰ মংগলবাৰ আৰু শনিবাৰে হনুমান চলিচা আপুনি আবৃত্তি কৰক আৰু আপোনাৰ কৰ্মস্থলীত এটা সৰু আপোনাৰ আহত গছ বা আপোনাৰ যদি আছে আপুনি ৰাখক আৰু মানসিক চাপ কমি যাব আৰু ঘৰৰ ধনাত্মক শক্তিৰ বাবে নিয়মিতভাৱে ধূপ জ্বলাব আপুনি নিয়মিতভাৱে ঘৰত আপুনি কি কৰিব অগৰবত্তি আজি আপোনাৰ ধূপ আপুনি এগছি আপুনি জ্বলাব প্ৰত্যেক দিনে নিয়মিতভাৱে তেতিয়াও আপোনাৰ কিন্তু কৈছে যে আপোনাৰ যিটো ধনাত্মক আজি আপোনাৰ নেগেটিভ খিনি দূৰ হ'ব। প্ৰিয় দৰ্শক গতিকে আশা কৰো যে আপোনাৰ যিহেতু এই সপ্তাহত আমি ফল আজি আমি গোটেইখিনি যিহেতু আমি আলোচনা কৰিলো যিমান পাৰিলো আলোচনা কৰিলো গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যিসকল নতুন আজি আমাৰ জাতক জাতিকা আছে তেখেতসকলে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এনে ভিডিঅ' পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলো।